যদি আপোনাৰ ঘৰত কাৰেণ্টৰ বিল বেছি হৈছে বা আপুনি কাৰেণ্টৰ বিল কমাম বুলি ভাবিছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব সেই কামটো কৰিবলৈ হ'লে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব ভাৰত চৰকাৰে আপোনালোকক PM সূৰ্যা ঘৰ বুলি এটা আঁচনি দি আছে যিটো আঁচনি আপোনালোকে লৈ পেলাই আপোনালোকৰ কাৰেণ্টৰ বিলটো একেবাৰে কমাব পাৰিব এনে ধৰণৰ যদি আপোনালোকে যদি এটা প্ৰজেক্ট যদি আপোনালোকে ঘৰতে বহাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে PM সূৰ্যা ঘৰ আঁচনিত আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই আপোনালোকে কেনেকৈ কৰিব লাগিব সেই কথাখিনি মই আপোনালোকক বুজাই দি আছোঁ আৰু আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে যিটো পইচা দিব লাগিব সেই পইচাটোৰ পৰা আপোনালোকে কিমান সাবসিডি পাব গোটেইখিনি তথ্য আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাওক যে আমাৰ কাৰেণ্টৰ বিলে আমাক শেষ কৰি দিছে যদি আমাৰ কাৰেণ্টৰ বিলটো কমাম বুলি ভাবিছোঁ আমি নিজকে নিজে যদি আমি বান্ধি লৈছোঁ যে আমি কাৰেণ্টৰ বিল একেবাৰে কমাম তেতিয়াহ'লে আমাৰ হীৰকদাৰ লগত কথা পাতিব লাগিব আৰু এই PM বিজুলী ঘৰ আঁচনি আপোনালোকে কেনেকৈনো সুবিধা ল'ব দাদা নমস্কাৰ যিহেতু দাদা আপোনালোকে ছাৰৰ ঘৰত লগাই দিলে আৰু ছাৰৰ ঘৰত আপোনালোকে কিমান কিলোৱাট লগাইছে আমি 3 কিলোৱাট লগাইছোঁ 3 কিলোৱাট লগাইছে ছাৰ আপোনালোকৰ ধৰক এই যিটো সূৰ্যা যিটো পেনেল হওক যিখিনি বাই বস্তু হওক এইটো কোম্পানীটোৰ নাম কি আমি পেনেলখন IB সোলাৰৰ 500 ওয়াট পিকৰ বাইফেচিয়েল সোলাৰ পেনেল ইউজ কৰিছোঁ হয় আৰু আমাৰ ইনভাৰ্টাৰটো আছে 3 কিলোৱাট 3 ফেজৰ ইভো কোম্পানীৰ আছে আচ্ছা ইয়াৰে আপোনাৰ 30 বছৰৰ পাৰফৰমেন্স ওয়াৰেন্টি আছে আৰু ইনভাৰ্টাৰৰ আপুনি 10 ইয়াৰ্ছৰ ৰিপ্লেচমেন্ট ওয়াৰেন্টি আছে এতিয়া কথা হ'ল আপোনালোকৰ এই কোম্পানীটোৰ নাম কি আমি কৈলাশ চানন সন্স ভেন্ডৰ হয় এমপেনেল ভেন্ডৰ এপিডিসিএল হয় আমি মানে ধৰক সাৰুক লগা আছিল বাইফেচিয়েল পেনেল লগা আছিল তো সাৰুৰ সুবিধা অনুযায়ী আমি বাইফেচিয়েল পেনেল কৰাই দিছো আৰু সাৰুক ষ্ট্ৰাকচাৰটো হাই কৰি দিব লগা আছিল সেইটো হাই কৰাই দিছো প্লাস ওয়াৰিং সাৰুৰ মতে কৰাই দিছো সাৰুক লগত ৰাখি আমি কৰাই দিছো স্যাৰ মই এটা কথা সুধো আপোনাক মোক যেনুকা কৰি দিছে ৰাইজে উপাওক এইটো তাকে বিচাৰিছো হয় মানে আপোনাক মানে একো কমি কৰা নাই মানে নাই একো কৰা নাই সব একদম পুৰা পাৰফেক্ট মানে আপোনাৰ মনৰ পৰা যি বিচাৰিছে পাৰফেক্ট দিছে গতিকে ছাৰক যেহেতু পাৰফেক্ট দিছে তো নিশ্চয় আপুনিও পাব লাগে পাৰফেক্ট ছাৰে কথা এষাৰ কৈছে যেহেতু মই লৈছো তো অসমৰ ৰাইজে এই সুবিধাটো লওক সাবসিডি এপ্লিকেশনৰ পৰা সবখিনি কৰি দিছে ওকে যদি আপোনালোকে PM বিজুলী ঘৰ আঁচনি আপোনালোকে ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে হীৰকদাৰ লগত আপোনালোকে যোগাযোগ কৰিব আদাৰৱাইজ আপোনালোকে পোৰ্টেল এটা ৱেবছাইট আছে তাতো আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু মই কওঁ আপোনালোকে তাত এপ্লাই কৰিব নালাগে এই কাৰণে তাত যদি আপোনাৰ যদি অকমান যদি কিবা এটা যদি ভুল হৈ যায় তেতিয়াহ'লে আপোনাৰ খেলাই খতম হৈ যাব গতিকে হীৰকদাৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু হীৰকদাৰ আপোনাৰ ঘৰত গৈ গোটেই কামখিনি আপোনাক কৰি দিব PM বিজুলী ঘৰ আঁচনি দাদা মই এটা কথা সুধিব বিচাৰিছোঁ অসমৰ বিভিন্ন জায়গাত আপোনালোকে কাম কৰিব অসমৰ বিভিন্ন জায়গাত কাম ইয়াত ডিস্ট্ৰিক্ট ওয়াইজটো কথা নাই নাই ওকে ডিস্ট্ৰিক্ট ওয়াইজ কোনো কথা নাই আপোনাৰ ঘৰ যদি নগাঁৱত কৰি লওক আপোনাৰ ঘৰ যদি নলবাৰীত কৰি লওক আপোনাৰ ঘৰ যদি শদিয়া হয় তাতো আপোনালোকক কৰি দিব যদি আপুনি এনে ধৰণৰ যদি সুবিধা এতিয়া নলয় তো আপুনি কেতিয়া ল'ব জানে আপোনালোকে কেনেকুৱা সিস্টেম উলিয়াই আছে যে কাৰেণ্টৰ বিল বঢ়াবৰ কাৰণে যদি কাৰেণ্টৰ বিল আপুনি নবহাও বুলি ভাবিছে তেতিয়াহ'লে হীৰকদাৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু হীৰকদাৰৰ যিটো কোম্পানী কৈলাশ এণ্ড চান যিটো কোম্পানী সেই কোম্পানীটোৱে আপোনালোকক 6খন পেনেলৰ এনে ধৰণৰ সোলাৰ আপোনালোকক বহাই দিব আৰু আজিৰ পৰা আপোনালোকৰ কাৰেণ্টৰ বিল একেবাৰে কমি গ'ল বা আপোনাৰ একেবাৰে নাইকিয়া হ'ল বুলি ধৰি লওক আৰু এটা মই কথা ক'ব বিচাৰিছোঁ এইটোত আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সাবসিডিটো আছে হয় লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে অসমৰ কাৰণে এটা এডিশনাল সাবসিডি দিছে মানে আমাৰ মামাই হয় ওকে এটা এডিশনাল সাবসিডি দিছে যেটো বেলেগ ষ্টেটত হেতু মানে ফেসিলিটিজ নাই ওকে আমাৰ অসমৰ কাৰণে স্পেশালি কৰিছে সো অসমৰ মানুহে যাতে এনাৰ্জিৰ ক্ষেত্ৰত সেলফ সাফিসিয়েন্ট হয় হেতু কাৰণে মামা এটো মানে ইনিশিয়েটিভ লৈছে আৰু লগতে এটোৰ এনভায়ৰনমেন্টাল ইমপ্যাক্টটো বহুত আছে আচ্ছা ঠিক আছে এটো লোৱাৰ লগে লগে আপুনি মানে ধৰক কাৰ্বন ৰিডাকশনটো কমি গৈছে আপোনাৰ আপুনি যেটো কয়লা বা ন্যাচাৰাল গেছেদি আপোনাৰ যেটো ইলেক্ট্ৰিসিটি উৎপন্ন হয় এখানে সেলফ ৰিলায়েন্ট হৈ গ'ল সো হেতু কাৰণে বহুতখিনি এনভায়ৰনমেন্টাল ইমপ্যাক্ট আছে মই অসমৰ ৰাইজক কওঁ এই স্কিমটো লওক সুন্দৰ স্কিম বহুখিনি সুবিধা হ'ব দেখা যাব বহুখিনি সুবিধা হ'ব কিমান দিনৰ ভিতৰত কামটো কৰি দিয়ে আমি এসপ্তাহ ভিতৰত গোটেইখিনি কাম কৰাই দিওঁ এপ্লাই কৰোঁতে কিমান দিন লাগে এদিনত এপ্লাই কৰি সাবসিডিটো এদিনতে পাবনে সাবসিডিটো আমাৰ চেন্ট্ৰেল সাবসিডিটো ধৰক আপুনি 15-20 দিনৰ ভিতৰত পাই যায় আৰু ষ্টেটতো উইদিন 1 মান্থৰ ভিতৰত পাই যায় আচ্ছা প্ৰথম পেমেন্ট কিমান কৰিব লাগে প্ৰথম তেখেতে 100% পেমেন্ট কৰিব লাগে পেমেন্ট কৰিব লাগে পেমেন্ট কৰাৰ পিছত আমি তেখেতসকলৰ লগত লৈ গোটেইখিনি ইনষ্টল কৰাই দিম কাস্টমাৰ স্যাটিসফেকশন ফুল গোটেইখিনি স্যাটিসফেকশন থাকিব তাৰ পিছত তেখেতে সাবসিডিটো এপ্লাই কৰিব লাগে সাবসিডিটো এপ্লাই কৰাৰ ধৰক 1 মাহৰ ভিতৰত চেন্ট্ৰেল আৰু ষ্টেট দুটা সাবসিডি পাই যায় তেখেতে পাই গ'ল এই এপ্লাইটো যেটো সাবসিডি যেটো এপ্লাই সেই সাবসিডি এপ্লাইটো আপুনি কৰি দিব নে তেখেতে নিজে কৰিব তেখেতে নিজে কৰিলে কৰিব তেখেতে যদি অসুবিধা হয় আমি কৰাই দিব ওকে সেইটোৱে মই সুধিব বিচাৰিছো আপুনি ধৰক কামটো আপুনি হাতত ললে
আপুনি পে'মেণ্টটো কৰিলে 100%, তাৰপিছত এতিয়া আপোনাৰ মাথাত আহি গ'ল যে মই এতিয়া ছাবচিডিটো পাব লাগে। এতিয়া ছাবচিডিটো পাবলৈ হ'লে হয়তো আপুনি ছাবচিডিটো এপ্লাই কৰোঁতে আপুনি ধৰক খেলি মেলিত আপুনি নাপাবও পাৰে। গতিকে আপুনি সেই ছাবচিডিটোৰ কাৰণে এই দাদাৰ লগতে আপোনালোকে যোগাযোগ কৰিব, তেতিয়া আপোনাৰ 100% চিয়'ৰ থাকিব যে আপুনি ছাবচিডিটো পাবই বা সোমাবই। আৰু লগতে আমাৰ মামাই যিটো সুবিধা দিছে, এই সুবিধাটো আপোনালোকে উপভোগ কৰক। তাৰ লগতে আপোনালোকে কৈলাশ চেনেল চানৰ লগত আপোনালোকে যোগাযোগ কৰক। ধন্যবাদ।